ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ আজি পৰিৱেশ পাঠ্যপুথিৰ আমি এটা পাঠ আলোচনা কৰিম সেই পাঠটো হ'ল পাঠ নম্বৰ 6 বায়ু আৰু আমাৰ চৌপাশ এটা খুব গুৰুত্বপূৰ্ণ কথাৰে পৰিপূৰ্ণ এটা পাঠ তোমালোকে এই পাঠটোৰ ভিতৰৰ বস্তুখিনি পঢ়িবলৈ যত্ন কৰিবা ইয়াতে বায়ুৰ কথা দিছে যে বায়ু আমি চকুৰে দেখো নে নেদেখো বায়ু কেনেকৈ অনুভৱ কৰোঁ ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ কথা ইয়াতে দিছে মই এই পাঠটোৰ যিখিনি অনুশীলনী প্ৰশ্ন আছে সেই অনুশীলনী প্ৰশ্নখিনি তোমালোকক এই ভিডিঅ'টোত কৰাই দিবলৈ চেষ্টা কৰিম ইয়াতে চোৱা আমাক প্ৰথমে উত্তৰ লিখা কেইটামান সমূহ প্ৰশ্ন দিছে ক খ গ ঘ যে বায়ু কি জুই জ্বলাত সহায় কৰা গেছবিধৰ নাম কি উশাহত লোৱা বায়ু কেনে হ'ব লাগে বতাহ কাক বোলে তাৰপিছতে আকৌ খালী ঠাই দিলে খালী ঠাই দিছে আমাৰ 4টা তাৰপিছতে আকৌ শুদ্ধ উত্তৰটো বাছি উলিয়াই ৰাইট চিন দিব কৈছে তাৰপিছত পুনৰ 4 5 6 আমাক সৰু সৰু কেইটামান প্ৰশ্ন দিছে আমি এই গোটেইবোৰ প্ৰশ্নৰ উত্তৰ মই তোমালোকক এই ভিডিঅ'টোত কৰাই দিবলৈ চেষ্টা কৰিম বলা তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো কি আছিলে যে বায়ু কি খুব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন বায়ু কি তোমালোকে যেতিয়া পাঠটো পঢ়িবা তেতিয়া বায়ু কি বস্তুটো গম পাবা তেওঁ এই উত্তৰটো কেনেকৈ লিখিবা যে বায়ু এবিধ গেছীয় মিশ্ৰ পদাৰ্থ কি বস্তু যে বায়ু এবিধ গেছীয় মিশ্ৰ পদাৰ্থ ওকে খ নম্বৰ প্ৰশ্নটো কি আছিলে যে জুই জ্বলাত সহায় কৰা গেছবিধৰ নাম কি জুই জ্বলাত আমাক এবিধ গেছে সহায় কৰে সেইবিধ গেছ নহ'লে জুই নজ্বলে গতিকে তোমালোকে যদি পাঠটো পঢ়া তাৰ আনচাৰটো পাবা আৰু সেইটো কি যে জুই জ্বলাত সহায় কৰা গেছবিধৰ নাম হ'ল অক্সিজেন ঠিক আছে জুই জ্বলাত সহায় কৰা গেছবিধৰ নাম কি অক্সিজেন ঠিক আছে নেক্সট গ নম্বৰ প্ৰশ্নটো কি আছিলে যে উশাহত লোৱা বায়ু কেনে হ'ব লাগে এতিয়া উশাহত আমি কেনেধৰণৰ বায়ু ল'ব লাগে বাৰু উশাহত যদি আমি ধোঁৱাৰে পৰিপূৰ্ণ বা এনেকুৱা বেয়া গোন্ধ থকা বায়ু আমি ল'ব পাৰোঁ জানো উশাহত লোৱা বায়ু আমাৰ কেনেধৰণৰ হ'ব লাগে সেই প্ৰশ্নটোৰ উত্তৰ কি হ'ব যে উশাহত লোৱা বায়ু বিশুদ্ধ আৰু নিৰ্মল হ'ব লাগে বুজি পাইছানে উশাহত লোৱা বায়ু বিশুদ্ধ আৰু নিৰ্মল হ'ব লাগে ওকে নেক্সট প্ৰশ্নটো হ'ল কি যে ঘ নম্বৰ বতাহ কাক বোলে খুব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন বতাহ কাক বোলে তোমালোকে পাঠটো পঢ়িলে পাবা যে বতাহ কাক বোলে চলাচল কৰা বায়ুকে বতাহ বোলে কি চলাচল কৰা বায়ুকে বতাহ বোলে অলৰাইট নেক্সট প্ৰশ্ন এতিয়া আমাক 2 নম্বৰতে খালী ঠাই পূৰ কৰিব দিছে তিনিয়ে চমু উজু আমাৰ খালী ঠাই তোমালোকে পাঠটো পঢ়িলে সেই খালী ঠাইখিনি কেনেকৈ পূৰ্ণ কৰিবলৈ গম পাবা এতিয়া প্ৰথমটো খালী ঠাই আমাক দিছিলে যে বায়ু আমি চকুৰে দেখা এইটো খালী ঠাইটো কি পঢ়িব বাৰু বায়ু আমি চকুৰে দেখা পাওঁ নে নাপাওঁ নে কি শুদ্ধ উত্তৰটো কি হ'ব নাপাওঁ গতিকে এই খালী ঠাইটো তোমালোকে কি লিখিব লাগিব নাপাওঁ লিখিবা অ'কে আৰু খ নম্বৰটো দিছে কি যে জোৰেৰে বলা বতাহক বোলে কি বোলে তোমালোকে নিশ্চয় জানা জোৰেৰে বলা বতাহক আমি এটা নাম দিওঁ সেই নামটো কি ধুমুহা গতিকে এইটো খালী ঠাই তোমালোকে ধুমুহা লিখিব লাগিব অ'কে নেক্সট গ নম্বৰ উদ্ভিদে বায়ুৰ পৰা খালী ঠাই এইখিনিতে খালী ঠাই দিছে গেছ সংগ্ৰহ কৰি প্ৰটিন তৈয়াৰ কৰে উদ্ভিদে বায়ুৰ পৰা কি গেছ সংগ্ৰহ কৰি প্ৰটিন তৈয়াৰ কৰে সেই উত্তৰটো কি কাৰ্বন ডাই অক্সাইড উদ্ভিদে কাৰ্বন ডাই অক্সাইড লয় আৰু অক্সিজেন এৰি দিয়ে আকৌ মানুহবিলাকে বা আমি প্ৰাণীবিলাকে কি কৰোঁ অক্সিজেন আমি লওঁ আমি কাৰ্বন ডাই অক্সাইড এৰি দিওঁ ঠিক আছে তেতিয়াহ'লে এই প্ৰশ্নটোৰ খালী ঠাইটোৰ উত্তৰ কি হ'ব কাৰ্বন ডাই অক্সাইড নেক্সট ঘ নম্বৰটো সুধিছে যে খালী ঠাই আছে প্ৰথমে এটা খালী ঠাই দিছে যে বায়ু স্বাস্থ্যৰ বাবে হানিকাৰক কেনেকুৱা বায়ু তেওঁলোকে যেতিয়া পাঠটো পঢ়িবা সেইটো কি হ'ব প্ৰদূষিত বায়ু গতিকে আমাৰ এই খালী ঠাইকেইটা হৈ গ'ল এতিয়া আমি নেক্সট প্ৰশ্ন আমি কি আছে চাওঁ বোলা 3 নম্বৰতে আকৌ কি দিলে আমাক শুদ্ধ উত্তৰটো বাছি উলিয়াই ৰাইট চিন দিবলৈ কৈছে কি চিন দিবলৈ কৈছে ৰাইট চিন দিবলৈ কৈছে এতিয়া আমি এইখিনিও কৰিবলৈ চেষ্টা কৰোঁচোন ব'লা যে ক নম্বৰতে আমাক দিলে যে নিৰ্মল বায়ুৰ বৰণ আছে নাই
আমাক খুদিছে দুটা অপচন দিছে আছে আৰু নাই এটা আমি কোনটোত ৰাইট সেট দিম আছে দিম নে নাই দিম নিৰ্মল বায়ু বৰণ আছে নে নাই তাৰ শুদ্ধ আনসাৰটো হ'ব নাই গতিকে আমি কি কৰিছো নাইট আমি ৰাইট দি দিছো ঠিক আছে কথাটো বুজি পাইছা এক নম্বৰ বায়ু আমি দেখুনে অনুভৱ কৰো সেই কথাটো আমি শুদ্ধ উত্তৰটো কি হ'ব বায়ু আমি অনুভৱ কৰো গতিকে ইয়াত ৰাইট চিন দিছো বায়ু আমি অনুভৱ কৰো নেক্সট কি আছে যে গ নম্বৰ জীয়াই থাকিবলৈ সকলো প্ৰাণী আৰু উদ্ভিদক বায়ু লাগে না লাগে এটা দুটা অপচন আমাক দিলে বায়ু লাগে না না লাগে আমি সকলোৱে জানো যে জীয়াই থাকিবলৈ আমাক সকলো প্ৰাণী আৰু উদ্ভিদক বায়ু আমাক কি লাগে গতিকে শুদ্ধ আমি ৰাইট চিনটো ক'ত দিম এটো লাগে দিম তাৰ পিছত গ নম্বৰ কি ক'লে যে প্ৰদূষিত বায়ু স্বাস্থ্যৰ বাবে হানিকাৰক হয় নহয় প্ৰদূষিত বায়ু আমাৰ স্বাস্থ্যৰ কাৰণে ডেফিনেটলি হানিকাৰক আমি প্ৰদূষিত বায়ু কেতিয়াও উশাহত ল'ব নোৱাৰো গতিকে ইয়াৰ আনসাৰটো কি হ'ব প্ৰদূষিত বায়ু স্বাস্থ্যৰ বাবে হানিকাৰক হয় ওকে নেক্সট এটা 4 নম্বৰতে আমাৰ এটা প্ৰশ্ন দিছে খুব এটা ইম্পৰ্টেন্ট প্ৰশ্নটো কি যে বায়ুৰ চাৰিটা ব্যৱহাৰৰ বিষয়ে লিখা আমি বায়ু কি কামত ব্যৱহাৰ কৰো তাৰ চাৰিটা ব্যৱহাৰ লিখিব কৈছে আমি বায়ু বিভিন্ন কামত ব্যৱহাৰ কৰো তাৰে চাৰিটা যিকোনো চাৰিটা আমি লিখিম আনসাৰ হিচাপে গতিকে বায়ুৰ চাৰিটা ব্যৱহাৰৰ বিষয়ে তলত উল্লেখ কৰা হ'ল এতিয়া মই বায়ুৰ চাৰিটা ব্যৱহাৰ লিখি দিম তোমালোকে লিখিবা প্ৰথমে এইখিনি পৰা আৰম্ভ কৰিবা এই পেজটোত লিখি লবা তাৰপৰ নেক্সট এইখিনি লিখি হোৱাৰ পিছত বাকিখিনি লিখিবলৈ আৰম্ভ কৰিবা ওকে এতিয়া ক নম্বৰ কি কৈছে যে উশাহ নিশাহ লবৰ বাবে বায়ু ব্যৱহাৰ কৰা হয় এতিয়া বায়ু সৰ্বপ্ৰথম আমাৰ যেটো প্ৰধান কাম বা বায়ু আমাৰ কাৰণে কিয় বেছি গুৰুত্বপূৰ্ণ যে আমি উশাহ নিশাহ লবৰ কাৰণে বায়ু ব্যৱহাৰ কৰোঁ আৰু যদি আমি উশাহ নিশাহ নলওঁ তেতিয়ালে কোনো প্ৰাণী জীয়াই থাকিব নোৱাৰে গতিকে উশাহ নিশাহ লবৰ বাবে বায়ু ব্যৱহাৰ কৰা হয় এক নম্বৰ কথা ক নম্বৰ আৰু খ নম্বৰ কি যে বেলুন ফুলাবৰ বাবে বায়ু ব্যৱহাৰ কৰা হয় বেলুন ফুলাবৰ বাবে আমি বায়ু ব্যৱহাৰ কৰোঁ তাৰ পিছত গ নম্বৰ গাড়ীৰ চকাত ভৰাবৰ বাবে বায়ু ব্যৱহাৰ কৰা হয় নহয় জানো গাড়ীৰ চকাত ভৰাবৰ বাবে বায়ু ব্যৱহাৰ কৰা হয় তাৰ পিছত ঘ নম্বৰ যে জুই জ্বলাবৰ বাবে বায়ু ব্যৱহাৰ কৰা হয় এতিয়া আমি পাইছিলো অলপ আগতে যে বায়ু অক্সিজেন বিশেষকৈ অক্সিজেন নহলে আমি জুই জ্বলাব নোৱাৰো গতিকে এইবিলাক কামত বায়ু ব্যৱহাৰ কৰা হয় এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে লিখিবা এতিয়া আমি নেক্সট প্ৰশ্ন কি আছে এটো চাওঁচোন বলা তে 5 নম্বৰতে আমাক খুদিছে ইয়াতে ক নম্বৰ প্ৰথমে এটা প্ৰশ্ন দিছে যে 5 নম্বৰ ক প্ৰশ্ন কি আছে দূষিত বায়ুৰ পৰা হ'ব পৰা তিনিবিধ বেমাৰৰ নাম লিখিব গৈছে যে দূষিত বায়ু পৰা কি বেমাৰ হ'ব পাৰে আমি কিতাপত পাইছিলো কেইবাবিধ বেমাৰৰ নাম পাইছো গতিকে মই উত্তৰটো তোমালোকক কৰাই দিছো যে দূষিত বায়ুৰ পৰা হ'ব পৰা তিনিবিধ বেমাৰৰ নাম হ'ল এইখিনি পৰা আৰম্ভ কৰিবা আৰু এই তিনিবিধ লিখি দিবা কি এক নম্বৰতে এলাৰ্জি দুই নম্বৰতে হাপানি তাৰ পিছতে 3 নম্বৰ চৰ্দি গতিকে তিনিবিধ বেমাৰৰ নাম লিখিব কৈছে আমি তিনিবিধ বেমাৰৰ নাম ইয়াতে লিখি দিছো ওকে 5 নম্বৰ ক হৈ গ'ল আমাৰ তাৰ পিছত খত কি দিছে আমি চাওঁচোন না খত কি ক'লে যে বায়ু প্ৰদূষণ ৰোধ কৰাৰ চাৰিটা উপায় লিখা খুব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এটো আমি ইনেও জানিব লাগে যে বায়ু এতিয়া বৰ্তমান সময়ত আমাৰ বায়ু প্ৰদূষণ সাংঘাতিক ধৰণে হৈছে কিছুমান চহৰতে বায়ু প্ৰদূষণৰ মাত্ৰা ইমানেই বৃদ্ধি পাইছে যে মানুহে উশাহ নিশাহ ল'বলৈ চিন্তা কৰিব লগা হৈছে ঠিক আছে গতিকে এই বায়ু প্ৰদূষণ ৰোধ কৰাৰ চাৰিটা উপায় আমাক লিখিব কৈছে গতিকে কিনো চাৰিটা উপায় সেইটা মই তোমালোকক কৰাই দিবলৈ যত্ন কৰিছো গতিকে তোমালোকে উত্তৰটো এই ধৰণে লিখিবা যে বায়ু প্ৰদূষণ ৰোধ কৰাৰ চাৰিটা উপায় হ'ল আৰম্ভ কৰিবা তাৰ পিছত লিখিবা এক নম্বৰতে কি লিখিছো মই যে প্ৰচুৰ পৰিমাণে গছ-গছনি ৰোপণ কৰা বায়ু প্ৰদূষণ ৰোধ কৰাৰ আটাইতকৈ সৰ্বপ্ৰথম উপায়টো হৈছে আমি গছ-গছনি ৰুব লাগিব বুজি পাইছানে গতিকে প্ৰথম কাৰণটো কি প্ৰচুৰ পৰিমাণে গছ-গছনি ৰোপণ কৰা তাৰ পিছত 2 নম্বৰতে আকৌ লিখিবা যে আমাক চাৰিটা লিখিব কৈছে নহয় 2 নম্বৰ কল কাৰখানাৰ পৰা ওলোৱা দূষিত পদাৰ্থবোৰ নিয়ন্ত্ৰণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা যাত আমাৰ এতিয়া বিভিন্ন ফেক্টৰী আছে ফেক্টৰী লাগিবই কিন্তু সেই ফেক্টৰী বিলাকৰ পৰা যিবিলাক দূষিত পদাৰ্থ হওক বায়ু হওক ধোঁৱা হওক সেই বস্তুবিলাক আমি কেনেকৈ নিয়ন্ত্ৰিত মাত্ৰা উলিয়াব পাৰো তাৰ ব্যৱস্থা কৰিব লাগিব ঠিক আছে গতিকে এটো লিখিছো কি যে কল কাৰখানাৰ পৰা ওলোৱা দূষিত পদাৰ্থবোৰ নিয়ন্ত্ৰণৰ উপযুক্ত ব্যৱস্থা
গ্ৰহণ কৰিব লাগিব ঠিক আছে তাৰপৰা 3 নম্বৰতে কি কৈছে যে ৰাসায়নিক কীটনাশক সলনি আমি কি কৰিব লাগিব জৈৱিক কীটনাশক ব্যৱহাৰ কৰিব লাগিব এতিয়া আমি যি ধৰণে আমাৰ শাক-পাচলি হওক বিভিন্ন খেতি বাতি আমি এনেকুৱা ৰাসায়নিক পদাৰ্থ মাৰো কীটনাশক মাৰো যিবিলাকে আমাৰ কি হয় মানুহৰ স্বাস্থ্যটো বেয়া কৰে আৰু এইবিলাকে বায়ু প্ৰদূষণ কৰে গতিকে আমি কি কৰিব লাগিব এই যিমান পাৰি ৰাসায়নিক কীটনাশকৰ প্ৰয়োগটো আমি কমাব লাগিব তাৰ ঠাইত আমি জৈৱিক যিবিলাক আমাৰ সাৰ আছে কীটনাশক আছে এইবিলাক ব্যৱহাৰ কৰিবলৈ আমি চেষ্টা কৰিব লাগিব ঠিক আছে তাৰপিছত 4 নম্বৰতে যে গাড়ী মটৰ কমকৈ ব্যৱহাৰ কৰা এতিয়া চোৱা এতিয়া বৰ্তমান সময়ত আধুনিক সময়ত আমাৰ গাড়ী মটৰ প্ৰত্যেকৰ ঘৰতে গাড়ী মটৰ আছে আৰু গাড়ী মটৰক বাদ দি আমাৰ জীৱনটো প্ৰায় অচল টাইপৰ হৈ পৰিছে কিন্তু তথাপিও আমি এই গাড়ী মটৰ কমকৈ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব লাগিব গতিকে এনেবোৰ যদি আমি সাৱধানতা লওঁ তেতিয়াহ'লে আমি বায়ু প্ৰদূষণ কিছু হ'লেও ৰোধ কৰিব পাৰিম গতিকে 4টা কাৰণ দিছিলে মই 4টা তোমালোকক লিখাই দিছোঁ তোমালোকে ভিডিঅ'টো পজ কৰি গৈ লিখি ল'বা ওকে তাৰ নেক্সট প্ৰশ্ন তো গ নম্বৰ যে পাৰ্থক্য লিখিব কৈছে যে ধুমুহা আৰু ফিৰফিৰিয়া বতাহৰ পাৰ্থক্য লিখিব ক'লে মই তোমালোকক লিখাই দিছোঁ প্ৰথমে আমি কি লিখিম ধুমুহা বতাহ কাক ধুমুহা বতাহ বোলে পছন্দ জোৰে বলা বতাহক ধুমুহা বতাহ বোলে এনে বতাহে কি কৰে ঘৰ দুৱাৰ গছ-গছনি আদি ভাঙি চিঙি মানুহৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰিব পাৰে গতিকে এইটো হ'ল ধুমুহা বতাহ অলপ চমুকৈ লিখিলে হ'ল 2-3 শাৰী কোনো কথা নাই পৰীক্ষাত কিন্তু আহিব পাৰে নেক্সট ফিৰফিৰিয়া বতাহৰ বিষয়ে তোমালোকে এই ধৰণে লিখিবা যে ফিৰফিৰিয়া বতাহ লাহে লাহে বা ধীৰ গতিত কি কৈছে ধীৰ গতিত বলা বতাহক ফিৰফিৰিয়া বতাহ বোলে গৰমৰ দিনত এনে বতাহ বলিলে মানুহৰ কি হয় গা মন জোৰ পৰি যায় গতিকে ফিৰফিৰিয়া বতাহৰ বিষয়ে এইকণ লিখিলে হৈ যাব আৰু নহয় জানো এইকণ লিখিবা আমি ধুমুহা বতাহ আৰু ফিৰফিৰিয়া বতাহ দুটা পাৰ্থক্য লিখিব কৈছে এইকেইটা তোমালোকে এই ধৰণে লিখি দিবা ওকে নেক্সট এতিয়া 6 নম্বৰ যে কি দিলে 6 নম্বৰ যে পানীত মাটি চপৰা এটা পেলাই দিলে বুৰবুৰণি উঠে কিয় যদি আমি পানীত মাটি চপৰা এটা পেলাই দিম তেতিয়া পানীৰ পৰা কি হয় বুৰবুৰণি উঠে এইটো কিয় বুৰবুৰণি উঠে আমাক সেইটো কথা সুধিছে তাৰ উত্তৰটো কি হ'ব যে মাটিৰ চপৰাৰ ভিতৰত কি হয় ভিতৰত সোমাই থকা বায়ুবোৰ ওলাই অহাৰ বাবে পানীত মাটিৰ চপৰা এটা পেলাই দিলে বুৰবুৰণি উঠে এটা মাটিৰ আমাৰ যেতিয়া শুকান দলি চপৰাৰ ভিতৰত কি হয় তাত বায়ু সোমাই থাকে যেতিয়া আমি সেই চপৰাটো কি কৰোঁ পানীত দি দিওঁ তেতিয়াহ'লে বায়ুখিনি ওপৰলৈ গুচি আহে আৰু সেই তেতিয়াই বুৰবুৰণি উঠে গতিকে এই উত্তৰটো কি লিখিছে যে মাটিৰ চপৰাৰ ভিতৰত সোমাই থকা বায়ুবোৰ ওলাই অহাৰ বাবে পানীত মাটিৰ চপৰা এটা পেলাই দিলে বুৰবুৰণি উঠে ওকে তেতিয়াহ'লে এইকেইটাই প্ৰশ্ন আছিলে কিনে চমু কিন্তু তথাপি দৰকাৰী আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টো ভাল পাবা আৰু প্ৰশ্নবিলাক সাৱধানে কৰি পেলাবা কিয়নো তোমালোকৰ আহি থকা মূল্যায়নত এই পাঠটো খুবেই গুৰুত্বপূৰ্ণ আৰু যিবিলাক প্ৰশ্ন ইয়াতে দিছে সেই প্ৰশ্নবিলাক তোমালোকে ভালদৰে লিখি মুখস্থ কৰিবা যাতে মূল্যায়নত তোমালোকে ধুনীয়াকৈ এই প্ৰশ্নবিলাক যদি আহে তোমালোকে লিখি পেলাব পাৰা ঠিক আছে গতিকে আজি আমি এই বায়ু নামৰ পাঠটোৰ গোটেইখিনি অনুশীলনীৰ যিমানখিনি প্ৰশ্ন আমি ক্লিয়াৰ কৰিলোঁ এই গোটেইখিনি প্ৰশ্ন আমি কৰিলোঁ আশা কৰিছোঁ তোমালোকে প্ৰশ্নখিনি উত্তৰ এই ভিডিঅ'টো চাই কৰি পেলাবা ওকে তেতিয়াহ'লে এইখিনিতে সামৰিছোঁ থেংক ইউ